Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোকক মই আজি যোৰহাট ডিষ্ট্ৰিক্টৰ হৈ যোৱা ইকনমিক্সৰ যিখন তোমালোকৰ পেপাৰ HS ফাৰ্ষ্ট ইয়েৰ এক্সাম আছিলে সেই পেপাৰখনৰ তোমালোকক আজি মই যেহেতু তাত MCQ তোমালোকৰ 40টা আহিছে তোমালোকৰ এই গোটেই 40টা MCQ মই আজি ইয়াত ফুললি সলভ কৰি দিম। তোমালোকে কাৰ কেইটা হৈছে তোমালোকে চাই ল'ব পাৰিবা। প্ৰথমতে আমি ইন্ট্ৰডাক্টৰী অফ ইকনমিক্সৰ তোমালোকৰ 20টা MCQ আছে, আমি সেইকেইটা প্ৰথম সলভ কৰিম, তাৰপিছত আমি বাকীখিনি চাম। এটা চোৱা, প্ৰথম যোনটো আমাক 1 নম্বৰ কুৱেশ্যনটো দিছে, কুৱেশ্যনখন অকণমান ক্ৰিটিকেল আছিলে, ইমানো মানে উজু নাছিলে বাৰু ইকনমিক্সৰ প্ৰশ্নখন যোৰহাট ডিষ্ট্ৰিক্টৰ। প্ৰথম যিটো প্ৰশ্ন আছিলে তাৰ প্ৰশ্নটোৰ 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। দ্বিতীয় বিটোৰ প্ৰশ্নৰ উত্তৰ হ'ব 2, চিটোৰ আনচাৰ হ'ব অপশ্যন 1। তাৰপিছত তোমালোকৰ ডিটোৰ হ'ব তোমালোকৰ 3টো আৰু ইটো হ'ব তোমালোকৰ 4 নম্বৰটো। তাৰপিছত তোমালোকৰ এফটো হ'ব তোমালোকৰ 3, তাৰপিছত জিটো আছে তোমালোকৰ জিটো হ'ব 4 নম্বৰ অপশ্যনটো আৰু এইচটো হ'ব তোমালোকৰ 2 নম্বৰ অপশ্যনটো। তাৰপিছত আইটো হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যনটো, জেটো হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যন, কে হ'ব তোমালোকৰ 3 নম্বৰ অপশ্যনটো। তাৰপিছতে এল হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যন, এম হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যন, এন হ'ব তোমালোকৰ 2 নম্বৰ অপশ্যন। তাৰপিছতে অ' হ'ব তোমালোকৰ 4 নম্বৰ অপশ্যন। তাৰপিছত পি হ'ব 2 নম্বৰ অপশ্যন। তাৰপিছত তোমালোকৰ কিউটো হ'ব 1 নম্বৰ অপশ্যন। তাৰপিছত তোমালোকৰ কিউ পাছত আছে আৰ অপশ্যন হ'ব 3 নম্বৰটো। তাৰপিছতে তোমালোকৰ এছটো হ'ব অপশ্যন 1 নম্বৰটো আৰু টিটো হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যনটো। এইখিনি আছিলে তোমালোকৰ প্ৰথম ইন্ট্ৰডাক্টৰী অফ ইকনমিক্সৰ প্ৰথম পাৰ্টটোৰ 20টা কুৱেশ্যন। তাৰপিছত আৰু বাকীখিনি তোমালোকৰ কুৱেশ্যন কেনেকুৱা আহিছে তোমালোকে চাই ল'ব পাৰিবা। বাকী যিসকল ডিষ্ট্ৰিক্টৰ এতিয়াও ইকনমিক্স হোৱা নাই এইখিনি চাই লোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। নেক্সট তোমালোকৰ তাৰপিছৰখিনি এইখিনি 3 লগা এইকেইটা আৰু এইটো হ'ল 5 নম্বৰ কুৱেশ্যন, সেইকেইটা তোমালোকে চাব পাৰিবা। নেক্সট আমাৰ আছে তোমালোকৰ অৰ্থনীতিৰ বাবে পৰিসংখ্যা, এইটোৰ পৰা কি আহিছিলে তোমালোকে চাব পাৰিবা। ইয়াৰে তোমালোকৰ MCQৰ 1 নম্বৰটো এ অপশ্যনটো হ'ব তোমালোকৰ এ নম্বৰ প্ৰশ্নটো হ'ব 3 নম্বৰ অপশ্যনটো, বি হ'ব তোমালোকৰ 3টো, চি হ'ব 1টো আৰু ডি হ'ব তোমালোকৰ 3টো। তাৰপিছতে তোমালোকৰ ই হ'ব তোমালোকৰ 1 নম্বৰটো, এফ হ'ব তোমালোকৰ অপশ্যন নম্বৰ 1 নম্বৰ অপশ্যনটো, জি হ'ব তোমালোকৰ অপশ্যন 3, এইচ হ'ব অপশ্যন 2 আৰু আই হ'ব তোমালোকৰ অপশ্যন 3 আৰু জে হ'ব অপশ্যন 1 আৰু কে হ'ব অপশ্যন 2 আৰু তোমালোকৰ এল হ'ব অপশ্যন 1। তাৰপিছতে এম হ'ব তোমালোকৰ অপশ্যন 4 আৰু এন হ'ব অপশ্যন 3, অ' হ'ব তোমালোকৰ অপশ্যন 3 আৰু পি হ'ব তোমালোকৰ অপশ্যন 3 আৰু তোমালোকৰ পি। তাৰপিছতে তোমালোকৰ কিউ হ'ব তোমালোকৰ অপশ্যন 1, আৰ হ'ব তোমালোকৰ অপশ্যন 2 আৰু এছ হ'ব অপশ্যন 4 আৰু টি হ'ব তোমালোকৰ অপশ্যন 1। গতিকে এইখিনি আছিলে বাকী পাৰ্টটোৰ MCQ 20টা আৰু বাকী কুৱেশ্যনখিনি কেনেকুৱা আহিছে তোমালোকে চাব পাৰিবা। এইখন পাৰ্টৰ এইটো চাই ল'ব পাৰিবা তোমালোকৰ এইকেইটা কুৱেশ্যন আৰু নেক্সট তোমালোকৰ তাৰ পিছৰকেইটা কুৱেশ্যন এনেকুৱা ধৰণৰ আছিলে, সেইকেইটা তোমালোকে চাব পাৰিবা। এইখিনিয়ে হ'ল তোমালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ, এইখনেই আছিলে তোমালোকৰ HS ফাৰ্ষ্ট ইয়েৰ ফাইনেলৰ তোমালোকৰ ইকনমিক্সৰ পেপাৰ। আৰু যদি তোমালোকৰ মই তোমালোকক যিখিনি MCQ কৰাই দিছোঁ, তোমালোকৰ যদি তাত মোৰ কিবা 2-এটা মিষ্টেক হৈছে তোমালোকে কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু চেনেলটো যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।